বয়সস্থ আৰু বেমাৰী পিতৃ মাতৃৰ সেৱা কৰাটো কেৱল আমাৰ দায়িত্বই নহয়, ই আমাৰ এক নৈতিক কৰ্তব্যও হয়। কিন্তু চাকৰিৰ ব্যস্ততাত কৰ্মচাৰীসকলৰ বাবে এই সেৱা আগবঢ়োৱাৰ সময় ক'ত? যিদৰে চাইল্ড কেয়াৰ লিভ আছে, ঠিক একেদৰে এল্ডাৰলি পেৰেণ্ট কেয়াৰ লিভ কিয় নাই? শিক্ষক সন্থা আৰু কৰ্মচাৰী সংগঠনসমূহে বহুদিন ধৰি এই দাবী উত্থাপন কৰি আহিছে। যোৱা 24 জুলাই 2025 উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত এই দাবী উত্থাপন হয় আৰু মানৱীয় দৃষ্টিকোণেৰে এই এল্ডাৰলি পেৰেণ্ট কেয়াৰ লিভ অনুমোদনৰ প্ৰস্তাৱ আগবঢ়ায় মাননীয় MP শ্ৰীমতী সুমিত্ৰা বাল্মিক মেডামে। ইয়াৰ উত্তৰত মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কি কয় আমি আজিৰ ভিডিঅ'টোত জানিব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰশ্নটিত 607 নম্বৰ প্ৰশ্ন আছিলে আৰু 24 জুলাইত ইয়াৰ উত্তৰ দিছিলে আৰু প্ৰশ্নটি প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীলৈ সুধিছিলে যে গভৰ্ণমেণ্ট এমপ্লয়িজৰ ক্ষেত্ৰত এনেধৰণৰ কিবা প্ৰভিজন আছে নেকি যোনটোৰ জৰিয়তে তেওঁলোকে লিভ ল'ব পাৰে, ছুটি ল'ব পাৰে, যাতে তেওঁলোকৰ এল্ডাৰলি পেৰেণ্টছৰ কেয়াৰ ল'ব পাৰে, টেকিং কেয়াৰ অফ দেয়াৰ এল্ডাৰলি পেৰেণ্টছ। আৰু বি নম্বৰত সুধিছিলে আৰু যদি নাই তেতিয়াহ'লে মিনিষ্ট্ৰীয়ে অৰ্থাৎ মন্ত্ৰী বা আমাৰ কেন্দ্ৰ চৰকাৰে কনচিডাৰ কৰিব নেকি মেকিং এ প্ৰভিজন ফৰ এভেইলিং চিক কেয়াৰ লিভ ইন লাইন উইথ চাইল্ড কেয়াৰ লিভ, যে যেনেদৰে চাইল্ড কেয়াৰ লিভ আছে তেনেধৰণে এনেকৈ চিক কেয়াৰ বেমাৰী কেয়াৰ ল'বৰ কাৰণে লিভ দিয়াৰ কিবা কনচিডাৰেশ্যন তেওঁলোকে কৰিছে বা কৰিব নেকি? আৰু ইয়াৰ উত্তৰত মাননীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে জনায় যে দুইটা প্ৰশ্নৰ একেলগে উত্তৰ দিয়ে আৰু জনায় যে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচেছ লিভ ৰুল 1972 মতে এজন চৰকাৰী কৰ্মচাৰীয়ে যি কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত তেওঁলোকে 30 দিনৰ আৰ্ণ লিভ পায়, 20 দিনৰ হাফ পে লিভ পায় আৰু 8 দিনৰ কেজুৱেল লিভ পায় আৰু 2 দিন তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে প্ৰতি বছৰে পায় এপাৰ্ট ফ্ৰম আদাৰ ইলিজিবল লিভ। আৰু অন্যান্য যিবোৰ লিভ আছে তাৰ ওপৰঞ্চি হিচাপে এইকেইটা লিভ পায় আৰু হুইচ কেন বি এভেইল ফৰ এনি পাৰ্চনেল ৰিজনছ, এই ছুটিবোৰ যিকোনো পাৰ্চনেল কাৰণত ল'ব পাৰে ইনক্লুডিং ডেট অফ টেকিং কেয়াৰ অফ দেয়াৰ এল্ডাৰলি পেৰেণ্টছ। তেওঁলোকে তেওঁলোকৰ যদি যি অভিভাৱক আছে বেমাৰী বা বয়সস্থ পিতৃ মাতৃ আছে তেওঁলোকৰ টেকিং কেয়াৰৰ কাৰণেও হওক বা অন্য কাৰণতে হওক তেওঁলোকে এই যিবিলাক লিভ আছে আমাৰ লিভ ৰুল মতে সেই লিভসমূহ তেওঁলোকে ল'ব পাৰে। গতিকে ইয়াৰ পোনপটীয়া প্ৰশ্নটিৰ উত্তৰ পোনপটীয়াভাৱে পোৱা নগ'ল যে তেনেধৰণৰ কোনো প্ৰভিজন চিক কেয়াৰ লিভৰ কৰিব গৈ আছে নেকি, সেইটো উত্তৰ পোনপটীয়াভাৱে নিদি পেলাই কি লিভ পায় আৰু এই লিভসমূহ চিক কেয়াৰ লিভ চিক কেয়াৰৰ কাৰণে অৰ্থাৎ বেমাৰীৰ সমাদৰ কৰিবৰ কাৰণে বা বেমাৰীৰ দেখভাল কৰিবৰ কাৰণে সেৱা কৰিবৰ কাৰণেও এই লিভসমূহো ল'ব পাৰে কৰ্মচাৰী এজনে বুলি মাননীয় মন্ত্ৰী ডাঙৰীয়াই সদনত অৱগত কৰে। আপুনি কি ভাবে যে এই এল্ডাৰলি পেৰেণ্ট কেয়াৰ লিভ আমাৰ কৰ্মচাৰী সমাজে পাব লাগে নে নেলাগে? কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।